মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো এখন লেটাৰ সোশ্যাল মিডিয়াত সাৰ্কুলেট হৈ থকা দেখিবলৈ পোৱা গৈছে। লেটাৰখনত এডিআৰই সন্দৰ্ভত কেইবাটাও ইম্পৰ্টেন্ট পইণ্ট আছে যিখিনি মই আপোনালোকক এই ভিডিঅ'টোত জনাই দিব বিচাৰিছো। তো এক্সাম কেতিয়ালৈ কণ্ডাক্ট কৰিব, এক্সাম আপোনালোকে কেতিয়া দিব লাগিব, যিসকলে গ্ৰেড 3 গ্ৰেড 4ত এপ্লাই কৰিছে, যেহেতু কেইবাটাও ডেট ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে, কিন্তু একচুৱেলি আপুনি কোনটো ডেটত এক্সাম দিব লাগিব সেয়া এই লেটাৰখনত আপোনালোকে গম পাব। তাৰ উপৰিও কোনখিনি ডিস্ট্ৰিক্টত এবাৰ এক্সাম চেণ্টাৰ থাকিব সেয়াও আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব। তো যোৱাবাৰ বহুখিনি ডিস্ট্ৰিক্টত এক্সাম চেণ্টাৰ দিয়া হোৱা নাছিলে, তো এইবাৰো হয়তো বহুখিনি ডিস্ট্ৰিক্টত নাথাকিব। তো কি ডিস্ট্ৰিক্টত এক্সাম চেণ্টাৰ থাকিব, তো ইয়াতে এইখিনি দিয়া হৈছে। চাওক, আপোনালোকে ভিডিঅ'টো এবাৰ পজ কৰি নিজৰ ডিস্ট্ৰিক্টখন আছে নে নাই এবাৰ চাই ল'ব পাৰিব। এই ডিস্ট্ৰিক্টসমূহত এক্সাম চেণ্টাৰ থাকিব আৰু যিসমূহৰ নাম নাই তাত হয়তো এক্সাম চেণ্টাৰ নাথাকিব। তো এইখন এখন লেটাৰ সেবাৰ ফালৰ পৰা এই লেটাৰখন প্ৰকাশ কৰা হৈছে বা লেটাৰখন পঠিওৱা হৈছিলে ডিস্ট্ৰিক্ট কমিশনাৰ সকললৈ, কিন্তু কেনেবাকৈ লেটাৰখন হয়তো সোশ্যাল মিডিয়াত সাৰ্কুলেট হৈছে, লিক হৈ গৈছে। যি নহওক, যিহেতু সকলোৱে পাইছে লেটাৰখন, গতিকে মই আপোনালোকক দেখুৱাই দিছো। তো ইয়াত যিখিনি ডিস্ট্ৰিক্ট দিয়া আছে এই ডিস্ট্ৰিক্টখিনিত এক্সাম অনুষ্ঠিত হ'ব। তো সেবাৰ ফালৰ পৰা সেবাই যিহেতু এই গ্ৰেড 3 গ্ৰেড 4ৰ যি পৰীক্ষা সেই পৰীক্ষাটো কণ্ডাক্ট কৰিব, গতিকে সেবাই ডিস্ট্ৰিক্ট কমিশনাৰ সকললৈ এই লেটাৰখন পঠিয়াইছে। তাত তেওঁলোকক সাজু হ'বলৈ এই লেটাৰখনৰ জৰিয়তে কোৱা হৈছে, যিহেতু এটা হিউজ নাম্বাৰৰ কেণ্ডিডেট এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে, গতিকে পৰীক্ষাটো যাতে ভালকৈ কণ্ডাক্ট কৰিব পাৰে তাৰ কাৰণে ডিস্ট্ৰিক্ট কমিশনাৰ সকলক সাজু হ'বলৈ এই লেটাৰখনৰ জৰিয়তে জনোৱা হৈছে। তো এতিয়া মই আপোনালোকক কোন ডেটত আপোনালোকে এক্সাম দিব লাগিব সেইখিনি দেখুৱাই দিছো। চাওক, ইয়াত লেটাৰখনত স্পষ্টভাৱে দিয়া হৈছে যে যি গ্ৰেড 3 পদৰ পৰীক্ষা, গ্ৰেড 3 পদৰ পৰীক্ষা দুটা দিনত কণ্ডাক্ট হ'ব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে 15, 22 আৰু 29 ছেপ্টেম্বৰ বুলি। তো 22 তাৰিখে পৰীক্ষা নহয়, 15 আৰু 29 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব গ্ৰেড 3 পদৰ। তো ইয়াত 15 তাৰিখে পেপাৰ 3 থাকিব। পেপাৰ 3 কোনে দিব লাগিব? যিসকল এইচএছ লেভেলৰ যিটো এক্সাম, সেই এক্সামটোত যিসকলে এপ্লাই কৰিছে, এইচএছ লেভেলৰ পদখিনিত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ 15 তাৰিখে পৰীক্ষা হ'ব। হিউজ নাম্বাৰৰ কেণ্ডিডেট আছে, প্ৰায় 11 লাখ কেণ্ডিডেট আছে এইচএছ লেভেলৰ এই পদখিনিত। তাৰপিছতে 29 তাৰিখে আপোনালোকৰ পেপাৰ 4খন হ'ব। পেপাৰ 4ত বেচেলাৰ্ছ ডিগ্ৰী লেভেল, যিখিনি গ্ৰেজুৱেট লেভেলৰ কেণ্ডিডেট, যিসকলে গ্ৰেজুৱেট লেভেলৰ পোষ্টখিনিত এপ্লাই কৰিছে, তো তেওঁলোকৰ এক্সামটো 29 তাৰিখে হ'ব। ঠিক আছে, ফাৰ্ষ্ট হাফত দুটা হাফ আছে। ফাৰ্ষ্ট হাফত হ'ব আপোনাৰ গ্ৰেজুৱেট লেভেলৰ কেণ্ডিডেটখিনিৰ পৰীক্ষা। তো যিসকলে গ্ৰেজুৱেট লেভেল আৰু এইচএছ লেভেল দুইটা কেটেগৰীতে এপ্লাই কৰিছিলে, তো তেওঁলোকে দুদিন পৰীক্ষা দিব লাগিব। 15 তাৰিখেও তেওঁলোকে পৰীক্ষা দিব লাগিব, কাৰণ সেইদিনা এইচএছ লেভেলৰ পদখিনিৰ বাবে পৰীক্ষা হ'ব, আৰু যিখিনি গ্ৰেজুৱেট লেভেলৰ পদৰ পৰীক্ষা সেইখিনি 29 তাৰিখে হ'ব। গতিকে যিসকলে দুইটাতে এপ্লাই কৰিছে দুইদিনে আপোনালোকে এক্সাম দিবলৈ যাব লাগিব। তো 29 তাৰিখে ছেকেণ্ড হাফত ড্ৰাইভাৰ পদৰ পৰীক্ষাখিনি অনুষ্ঠিত হ'ব। তো ড্ৰাইভাৰৰ পদত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ পৰীক্ষাটো 29 তাৰিখে হ'ব, ছেকেণ্ড হাফত হ'ব। ফাৰ্ষ্ট হাফত গ্ৰেজুৱেট লেভেলৰ যিটো এক্সাম আছে সেই এক্সামটো হ'ব। তো কেণ্ডিডেটখিনি ইয়াতে দি দিয়া হৈছে, যথেষ্টখিনি কেণ্ডিডেট আছে। আপোনাৰ বেচেলাৰ্ছ ডিগ্ৰী যিখিনি গ্ৰেজুৱেট লেভেলত তাতো প্ৰায় 5 লাখ কেণ্ডিডেট আছে, ড্ৰাইভাৰতো প্ৰায় 2 লাখ কেণ্ডিডেট আছে। তো এইখিনি হ'ল আপোনাৰ এক্সাম ডেট। 15 আৰু 29 তাৰিখে হ'ব। 29 তাৰিখে আগবেলাও থাকিব, পিছবেলাও থাকিব। ঠিক আছে। তো গ্ৰেড 4 মুখ্যমন্ত্ৰীয়ে দুটা ডেট কৈছিলে, কিন্তু পৰীক্ষা এদিনতে কমপ্লিট হ'ব। 27 তাৰিখে পৰীক্ষা হ'ব গ্ৰেড 4ৰ। পেপাৰ 1 যিখিনি HSLC লেভেলৰ আছিলে সেইটো ফাৰ্ষ্ট হাফত হ'ব, আৰু পেপাৰ 2 যিটো ক্লাছ 8 লেভেলৰ আছিলে সেইটো ছেকেণ্ড হাফত হ'ব। তো দুইবেলা পৰীক্ষা আছে। যিসকলে গ্ৰেড 4 পদত এপ্লাই কৰিছে তো তেওঁলোকৰ 27 তাৰিখে আগবেলা আৰু পিছবেলা তেওঁলোকৰ পৰীক্ষা কমপ্লিট হৈ যাব, অভাৰ হৈ যাব। তো এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে দুটা ডেটত গ্ৰেড 4ৰ পৰীক্ষা নহয়, এটা ডেটতে হ'ব, আৰু যি গ্ৰেড 3 সেয়া 22 তাৰিখে নহয়, 15 আৰু 29 তাৰিখে শেষ হৈ যাব। তো ইয়াত লেটাৰখনত আৰু কিছু কথা কোৱা হৈছে। ইয়াত যিহেতু ডিস্ট্ৰিক্ট কমিশনাৰ সকললৈ লেটাৰখন লিখিছে, তো ইয়াত তেওঁলোকক এক্সাম চেণ্টাৰ ৰেডি কৰাকে আৰম্ভ কৰি যিখিনি ইনষ্ট্ৰাকশ্যন সেই ইনষ্ট্ৰাকশ্যনখিনি দিয়া হৈছে। তো এইবাৰ যিখিনি এক্সাম চেণ্টাৰ হ'ব, এক্সাম চেণ্টাৰখিনিত নতুন এটা কাম কৰিব, এখন বেঞ্চত 3টাকৈ বহুৱাব। এনে এক্সামবোৰত দুটাকৈ বহুৱায়, কিন্তু এইবাৰ যিহেতু কেণ্ডিডেট বহুত বেছি, হয়তো এখন বেঞ্চত 3টাকৈ বহুৱাব পাৰে। অলপ খেলি মেলি হ'ব, কাৰণ 3টাকৈ বহালে অলপ খেলি মেলি হোৱাৰ চান্স থাকে, গতিকে সেইটো হ'ব, কিন্তু উপায় নাই, বহুত বেছি কেণ্ডিডেট এই পৰীক্ষাটোত এপ্লাই কৰিছে। তো যিখিনিত সুবিধা হয় তাত CCTVৰ ফেচিলিটি থাকিব, চেণ্টাৰ সময়ত CCTVৰ ফেচিলিটি থাকিব।
তাৰ উপৰিও 250টা ক্যান্ডিডেট এটা চেণ্টাৰত থাকিব তো এক্সাম চেণ্টাৰত বাউণ্ডাৰী ৱাল থাকিব লাগিব যেনেকৈ চেণ্টাৰসমূহ ডিস্ট্ৰিক্ট কমিশনাৰসকলে সিলেক্ট কৰিব লাগিব সেই ডিস্ট্ৰিক্টখিনিত এইখিনি কথা এক্সামটো যাতে ভালকৈ কন্ডাক্ট কৰিব পাৰে তাৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰি দিছে আৰু আপোনালোকেও নিজৰ নিজৰ প্ৰস্তুতি আগবঢ়াই লৈ গৈ থাকক কাৰণ খুব কম সময় হাতত আছে এইখিনি সময়ৰ ভিতৰত আপোনালোকে যদি ভালকৈ প্ৰস্তুতি চলায় তেন্তে ডেফিনেটলি এক্সামটো আপোনালোকে ক্ৰেক কৰিব পাৰিব তো ভিডিঅ'টো ইমানখিনিয়ে এটা নতুন আপডেট জনালো যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব